মিত্ৰতাটো আমাৰ হ'ব। আপোনালোকে আজিৰ খবৰৰ কাগজতো দেখিছে ইতিমধ্যে ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ লগত বৈঠক হৈছে, চিটৰ লৈ কথা বতৰা হৈ আছে। তেওঁলোকে কি বিচাৰিছে, এওঁলোকে কি দিব পাৰে, এইবিলাক কথা বতৰা এক্সচেঞ্জ হৈ আছে। আমাৰ লগত পূৰ্বতেই বহিছে CPM-ৰ লগত, আমিও আমাৰ কথা কৈছোঁ। আমি কৈছোঁ 14টা সমষ্টিত আমি প্ৰস্তুতি চলাই আছোঁ, কিন্তু আমি 6টা প্ৰায়ৰিটি চিটৰ কথা কৈছোঁ। এই 6টা প্ৰায়ৰিটি চিটত আমাৰ কথা বতৰা হৈ আছে। এতিয়া কেইটাত আমি সন্মত হ'ব পাৰোঁ বা দুই পক্ষই মানামানি হ'ব পাৰে, সেই সম্পৰ্কত আলোচনা বিলোচনা হ'ব। এই সপ্তাহতে, ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে আলোচনা বিলোচনা হৈ আমি ফাইনেল ষ্টেপত যাম। আমাৰ 14খনৰ ভিতৰত পাকা বেতবাৰীও আছে, আমাৰ প্ৰস্তুতি চলি আছে, কিন্তু আমি প্ৰায়ৰিটি লিষ্টত পাকা বেতবাৰী ৰাখা নাই। আমি ভৱানীপুৰ সৰ্বগৈ একমাত্ৰ এখন চিটেই ৰাখিছোঁ ইয়াতে। কিছুতো মতবিৰোধ আছে তেওঁলোকে 31 তাৰিখ সময়সীমা বান্ধি দিছে, কিন্তু যোৱাকালিতো বহিছে 3টা চিটত মোটামুটিভাৱে ঐক্যমত হৈছে আৰু বেছি চিট বিচাৰিছে। সেই চিটবিলাক সম্পৰ্কত এতিয়াও কংগ্ৰেছৰ লগত ফাইনেল হোৱা নাই, কিন্তু কথা চলি আছে যদি এটা পৰ্যায়ত নিশ্চয় বুজাবুজি হ'ব। তেওঁলোকেতো 15খন বিচাৰিছে বুলি কৈছে, তেওঁলোকে কৈছে আমি 15খন বিচাৰিছোঁ। 15খন বিচাৰিলেতো নাপাব, আমিও 6খন বিচাৰিলোঁ, 6খনটো পোৱাৰ কোনো সম্ভাৱনা নাই। হ'ব নিশ্চিতভাৱে যেইখন হয়। এতিয়া বাট যেতিয়া খুলিছে, বৈঠক যেতিয়া হৈছে, আলোচনা যেতিয়া হৈছে, তাৰ সমাধানো আমাৰ ওলাব। আমি কোনেও বিচৰা নাই ঐক্য ভাঙি পেলাই নিৰ্বাচনত যাবলৈ। কিন্তু কংগ্ৰেছে যদি নিজে ছেক্ৰিফাইচ কৰিবলৈ ৰাজি নহয়, তেতিয়াহ'লেতো নিশ্চিতভাৱে আমি 14টাতে খেলিব লাগিব। কথাটো তেনেকুৱা, আৰু মই নাভাবোঁ এইবাৰ কংগ্ৰেছে এইটো মানি নল'ব, কাৰণ জনগণৰ এটা প্ৰবল ইচ্ছা আৰু হেঁচা আছে বুজাবুজি কৰি নিৰ্বাচনত যাব লাগে। আমাৰ বুদ্ধিজীৱীসকলো বাৰে বাৰে এই কথাটো কৈ আছে, আৰু অসমৰ মানুহেও বিচাৰিছে। ভাৰতীয় জনতা পাৰ্টি যিজনে নাক্কাৰজনকভাৱে উলংগ হৈ নাচিছে, জনসাধাৰণ আজি তেওঁলোকৰ বিৰুদ্ধে ক্ৰমাগতভাৱে ক্ষুব্ধ হৈ সমবেত হ'ব বিচাৰিছে। নিশ্চিতভাৱে তেওঁলোকে কংগ্ৰেছে নিশ্চয় উপলব্ধি কৰিছে আমাৰ ভোট হৈছে। তেওঁলোকে যেনেকৈ কথা পাতিছে, খুব মলামভাৱে কথা বতৰা চলিছে, তেওঁলোকে একমত কৰিবলৈ বিচাৰিছে। আৰু কংগ্ৰেছেও জানে যে অকলে খেলিলে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। এই উপলব্ধি কংগ্ৰেছৰ আছে এটা বহু বছৰীয়া, কিন্তু পাৰ্লামেণ্টত যিটো হৈ গ'ল সেইটো হৈ গ'ল, আৰু এটা পাৰ্লামেণ্টৰ কাৰবাৰটো বেলেগ। কিন্তু বিধানসভাৰ ক্ষেত্ৰত মই নাভাবোঁ কংগ্ৰেছে বুজাবুজি নকৰিব, কাৰণ বিহাৰতো কৰিছিল। ফল যিয়ে নহওক কিয় বুজাবুজি এটা হৈছিল RJDৰ লগত, আমাৰ লগতো হৈছিল। ইয়াতো নিশ্চিতভাৱে হ'ব, কাৰণ কংগ্ৰেছে সেই উপলব্ধি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই নকয় কি, ছাগলীয়ে নাখায় কি, এনেকুৱা হৈছে কথাটো। হিমন্ত বিশ্ব শৰ্মাটো যা কৈ আছে, তেওঁ নিজৰ দলটো চম্ভালক। AGPৰ লগত কি হ'ব, AGPৰ লগত কি বুজাবুজি হ'ব, এতিয়ালৈকে চম্ভালিব পাৰিছে নেকি? UPPLৰ লগত কি বুজাবুজি হ'ব, BPFৰ লগত কি বুজাবুজি হ'ব, ক'ব পাৰিছে নেকি? তেওঁতো ৰুলিং পাৰ্টিত আছে, তেওঁতো মুখ্যমন্ত্ৰী। যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ আগতে কওক অগপৰ লগত কি হ'ব। এতিয়া অগপই যিমান বিচাৰিছে, অগপটো এৰি দিয়াত তালত এইমান নাই। তেওঁ অগপৰ লগত বিৰোধ চলি আছে, যে অগপৰ তৃণমূল পৰ্যায়তো বিদ্ৰোহৰ এটা পৰিস্থিতি সৃষ্টি হৈছে। যদি বুজাবুজি কম হয় চিট তেওঁলোকে কিবা ভূমিকা লয়। এতিয়া মুখ্যমন্ত্ৰী আহি কৈ দিছে ফ্ৰেণ্ডলি, অগপই খেলিবই পাৰে ফ্ৰেণ্ডলি। যেতিয়া যদি কি হয় পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি, UPPLে কি কৰিব এতিয়ালৈকেতো স্পষ্ট নহয়। UPPLে আজি যিটো বাতৰি ওলাইছে, কালি যিহেতু সিদ্ধান্ত যে UPPLে অকলে খেলিব। যদি অকলে খেলে এটা বেলেগ পৰিস্থিতি, কাৰ লগত যায় UPPL পিছত সেইটো এটা বেলেগ বিষয় হ'ব। এতিয়া শাসক চক্ৰৰ বুজাবুজিৰ ক্ষেত্ৰত কোনো ধৰণৰ আগবঢ়া নাই, বৰঞ্চ আমি কথা বতৰা পাতি মোটামুটিভাৱে এটা ছেটেলমেণ্টলৈকে গৈ আছোঁ। অচিৰেই এটা ছেটেলমেণ্ট হ'ব। এইবাৰ কংগ্ৰেছে সেই ভুল নকৰে, আমিতো নকৰোঁ। আমি অস্বাভাৱিকভাৱে চিট বিচাৰি পেলাই আমি ঐক্যটো ভাঙিব নোখোজোঁ। যদিও আমি 14টা চিটতে আমি খেলিব পাৰোঁ, আমাৰ ভোট আছে, চাইজেবল নাম্বাৰ ভোট আছে। চাইজেবল নাম্বাৰ ভোট থকা স্বত্বেতো আমি ছেক্ৰিফাইচ কৰিবলৈ ৰাজি আছোঁ। ঠিক তেনেধৰণে কংগ্ৰেছেও ছেক্ৰিফাইচ কৰিব লাগিব। আজমলে যিটো কথা কৈছে সেইটো হেমন্তৰ বাক্য। তেওঁতো কৈছে 20 বছৰৰ পিছত মানে মিয়াৰে মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ উক্তিও কৰিছে। এইটো সদায় কৰে, যোৱাবাৰ কৰিছিল। ভৱানীপুৰত আহি পেলাই চিৰাজউদ্দিন আজমলে কৈ দিছিল যে এইবাৰ টুপি লুগিৰ চৰকাৰ হ'ব। এই ধৰণৰ কথাটো তেওঁলোকে কিয় কয় আমি বুজি পাওঁ। তেওঁলোকে কয় এইটো BJPক সহায় কৰাৰ কাৰণে, যে মুছলিমে এই ধৰণে কৰিব, অমুক কৰিব। এইটো বাস্তৱতা আছে নেকি অসমত? আজমলে চৰকাৰ গঠন কৰাৰ কোনো বাস্তৱতা নাই। কিন্তু এইটো হেমন্তৰ কথা। হেমন্তৰ কথাটো তেওঁ কৈ দি পেলাই এটা ৰাজনৈতিক ঢলি এটা সৃষ্টি কৰি পেলাই তাৰ লাভালাভ ল'ব খোজে হেমন্ত বিশ্ব শৰ্মাই। হেমন্ত বিশ্ব শৰ্মাইটো স্বীকাৰো কৰিছে, আজমল মোৰ ভাল বন্ধু, আজমলৰ লগত মোৰ ভাল সম্পৰ্ক। আমিও জানো বহু কেণ্ডিডেট আজমলক কৈ পেলাই হেমন্ত বিশ্ব শৰ্মাই ভোট দিয়ে। সেইটো আমাৰ পাৰ্টিৰ লগতো নহ'ব। সেইটো সেইধৰণে আমিতো মুখ্যমন্ত্ৰীক কোনোপধ্যে প্ৰভাৱ বিস্তাৰ কৰিব নিদিওঁ। এতিয়া তেওঁ কংগ্ৰেছত বন্ধু আছে বুলি কয়, BJPত নাই নেকি আমাৰ বন্ধু? BJPতো আমাৰ বন্ধু আছে। চব পলিটিকেল পাৰ্টিৰ এই ধৰণৰ বন্ধু থাকেই বিভিন্ন ক্ষেত্ৰত। আমি BJPৰ কথা গম নাপাওঁ নেকি? গম পাইছোঁতো অগপৰ লগত কি হৈ আছে, কি তুল কামাল হৈ আছে আমি গম পাইছোঁ।
আমিতো কৈছোঁৱে কওক ক'ত অগপক দিব বিজেপিয়ে কওকচোন তাৰপিছত অগপই কি কৰে আমিও চাওঁ কি ঘটনা ঘটিব সেইকাৰণে এইবিলাক কথা পতা তেওঁ টুলুঙা মন্তব্য তেওঁ এই বুমটো পায় সহজে কাৰণ তেওঁ আহিলে চবেই ইয়াক এই বুমটো আগবঢ়াই দিয়ে আৰু তেওঁ আবুল তাবুল কথা কৈ দিয়ে তেওঁতো এনেকুৱা ক'লে এতিয়াতো আমি দেখিছোঁ দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিৰোধ হৈছে হেমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কেণ্ডিডেট ঘোষণা কৰি দিছে নগাঁৱত ৰূপক শৰ্মা লখিমপুৰত মানৱ ডেকা বাৰীত ঢকুৱাখানাত দলে ঘোষণা কৰি দিছে দিলীপ শইকীয়া কি কৰে দিলীপ শইকীয়াই ক'লে এনেকৈ আমাৰ কেণ্ডিডেট নহয় যিয়ে নকওক কিয় কেণ্ডিডেট হোৱাৰ এটা প্ৰক্ৰিয়া আছে তেওঁলোকে বহিব তাৰ পেনেল বনাব পেনেল যাব ওপৰত তেওঁলোকেতো সৰ্বভাৰতীয় দল তেওঁলোকৰ টিকিটো বন্ধা আছে দিল্লীত এই দিল্লীয়ে যিটো ক'ব সেইটোৱে হ'ব কিন্তু এইবিলাক কৈ আছে তেওঁ কৈ থাকে এইবিলাক কথা পতা তেওঁ কোনো লাগাম নাই তেওঁৰ কথাত তেওঁ গণতান্ত্ৰিক মানুহো নহয় তেওঁ সংবিধানো নামানে তেওঁ নিজৰ দলৰ সংবিধানো তেওঁ নামানে নিজৰ যিটো দল সেই দলৰ সংবিধানত তেওঁ নামানে তেওঁ সেইবিলাক কৈ থাকে এতিয়া দিলীপ শইকীয়া সভাপতি হিচাপে মতামত বেলেগ কৈ দিব লগা হৈছে তেওঁলোকৰ বিৰোধটো তেওঁলোকে চম্ভালকচোন বিজেপিত বিৰোধ নাই ভয়ংকৰ বিৰোধ আছে এই নবীনেশ্বৰক কেণ্ডিডেট দিয়াক লৈ পেলাই বিৰোধ আছে আৰু কি হয় এইবাৰ অসমত নিৰ্বাচন যথেষ্ট জটিল যিকোনো ঘটনাই ঘটিব পাৰে